বাকি আৰু ফাকিৰে ৰাইজক টুপি পিন্ধোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ এক পৰম্পৰা। এইখন পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়। এই চিকিৎসালয়খনৰ সন্দৰ্ভত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই 2023 বৰ্ষত সংবাদ মাধ্যমৰ সন্মুখত কোৱা এই কথাখিনিলৈ মন কৰক। আমাৰ দক্ষিণ কামৰূপত এটা নতুন স্বাস্থ্যৰ ক্ষেত্ৰত এটা নতুন সংযোজন হ'ব গৈ আছে। আমাৰ বহু অপেক্ষিত আমাৰ জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়খন অহা 20 জুলাই তাৰিখে আমাৰ মাননীয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহি তেওঁ শুভ উদ্বোধন কৰিব আৰু ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেত যেতিয়া স্বাস্থ্য মন্ত্ৰী হৈ আছিলে তেতিয়াই এই আমাৰ ৰিজাৰ্ভ চিকিৎসালয় আমাৰ জিয়াকুৰ ৰিজাৰ্ভত এই চিকিৎসালয়খন তেখেতে আমাক দিছিলে আৰু তেওঁ সদায় তদাৰক কৰি আছে, কামৰ অগ্ৰগতি বুজ লৈ আছে। মোকো স্থানীয় বিধায়ক হিচাপে সদায় তেওঁ সোধে ইয়াৰে তদাৰক কৰি আছিলে, কিয়নো তেখেতে উপলব্ধি কৰি যে ইয়াৰ অঞ্চলৰ পৰা বৃহত্তৰ ৰাইজ, অকল আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজে নহয়, বৃহত্তৰ দক্ষিণ কামৰূপৰ ৰাইজে যথেষ্টখিনি উপকৃত হোৱাৰ সেইটো কাৰণে তেওঁ নিজে তদাৰক কৰি আছিলে আৰু তেখেতৰ তত্বাৱধানতে এই হস্পিটেলখন আজি সম্পূৰ্ণ হৈছে আৰু অহা 20 তাৰিখে কেশৱ মহন্ত ডাঙৰীয়াই এই হস্পিটেলখন অপেনিং কৰিব, ৰাইজক তেওঁ উৎসৰ্গা কৰিব। আৰু ইয়াৰ লগতে মই জনাব পাই সুখী হৈছো যে মই নিজে পৰিভ্ৰমণ কৰিছিলো, ইয়াৰ আগতো পৰিভ্ৰমণ কৰিছিলো যেতিয়া ইকুইপমেণ্টছখিনি অহা নাছিলে। তেতিয়া মই একচুৱেলি আপোনালোকৰ ওচৰত বাইক দিব অলপ শংকা আছিলে, কিন্তু এতিয়া যেতিয়া মই আজি সম্পূৰ্ণভাৱে আহিলো, সম্পূৰ্ণ মই ঘূৰি পেলাই এটাই মই কনফিডেণ্ট আহিলে অন্য হস্পিটেলতকৈ আমাৰ এইখন হস্পিটেল এটা ইউনিক হ'ব। সঁচাই মডেল এখন হস্পিটেল হ'বৰ কাৰণে যিখিনি ইকুইপমেণ্টৰ দৰকাৰ, যিখিনি ব্যৱস্থাৰ দৰকাৰ, সেই ব্যৱস্থা সম্পূৰ্ণভাৱে কৰা হৈছে। ইয়াতে গাইনীৰ কাৰণে ছেপাৰেট, তিৰোতাসকলৰ কাৰণে ছেপাৰেট ৰুম ৰখা হৈছে, শিশুসকলৰ কাৰণে ছেপাৰেট ৰুম ৰখা হৈছে। শিশুসকলক যি আজিকালি জেনেৰেলি শিশু জন্ম পালে জণ্ডিছ হয়, জণ্ডিছ নিৰাময়ৰ কাৰণে যিটো আমাৰ মেচিনৰ দৰকাৰ, সেই মেচিনটো ইয়াতে 4-5টা তেনেকুৱা মেচিন ইতিমধ্যে 5টাৰ ওপৰত তেনেকুৱা মেচিন ইতিমধ্যে ইনষ্টল কৰা হৈছে। এক্সৰে মেচিন আহি আছে আৰু ইয়াৰ লগে লগে বাকী প্ৰত্যেকটা বিভাগৰ এটা মডেল হস্পিটেলৰ কাৰণে প্ৰত্যেকটা বিভাগৰ যি ছেপাৰেট এটা ব্যৱস্থা লাগে, সেই গোটেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু নিশ্চয়কৈ ইয়াৰ পৰা ফৌজিয়া অনুময় যে আমাৰ দক্ষিণ কামৰূপ অকল জিয়াকুৰ আমাৰ অঞ্চলবাসী ৰাইজে নহয়, পলাশবাৰী অঞ্চলবাসী ৰাইজে নহয়, বৃহত্তৰ আমাৰ দক্ষিণ কামৰূপৰ ৰাইজে যথেষ্টখিনি উপকৃত হ'ব ইয়াৰ পৰা। মই আশা কৰিম যিহেতু এটা আমাৰ দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টি তথা দক্ষিণ কামৰূপত এটা ডাঙৰ স্বাস্থ্যৰ কেন্দ্ৰত এটা ডাঙৰ সংযোজন হ'ব গৈ আছে 20 জুলাই তাৰিখে, যি আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিব। সেইদিনাখন যাতে সকলো ৰাইজে আহি ইয়াত উপস্থিত হয়। ৰাতিপুৱা 10টা বজাত ইয়াৰে শুভ উদ্বোধন হ'ব আৰু মই মোৰ ৰাইজক অলপ সোনকালে আহি পেলাই যাতে সহায় সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাম। আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ সকলোৱে যাতে আহি সেইদিনাখন এই এটা ভাল এটা দিনৰ যি সাক্ষী, যি আমাৰ অপেনিং হ'ব, সেই সাক্ষীত তেওঁলোকো যাতে তাকে কামনা কৰিছোঁ। পিছে আজি কি পৰ্যায়ত আছে জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়খন? এইবাৰ অতি শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হোৱা আন এটা ভিডিঅ' চাওক। চিকিৎসালয় ইয়াতে এটা এক্সিডেণ্ট কেছ, এই বাইদেউজনীৰ এক্সিডেণ্ট হৈছিল, ইয়াতে লৈ আহিছোঁ। ডক্টৰ নাই, কোনো নাই, ইয়াত কোনো একো ক'ব নোৱাৰে। 108 এজন আছে মানুহ, আৰু কোনো ব্যৱস্থা কৰা নাই। 108 নিজে মাতিছোঁ বাৰু, আহি আছে 6 গাঁৱৰ পৰা, কিন্তু এই মেডিকেলখনত এতিয়ালৈকে কোনো নাই। এই বাইদেউজনী মাথাত দুখ পাইছে, এতিয়ালৈকে কোনো নাই, কোনো ডক্টৰ নাই, কোনো নাই। এই অৱস্থা এইখনৰ। আগতেও এনেকুৱা লাইভ ভিডিঅ' কৰিছিলোঁ, লগৰ ল'ৰা আমাৰ হৈছিল জগদীশ বড়োৰ, সিদিনাখনো ৰাতি কোনো নাই, আজি দিনতে নাই। সিদিনা ৰাতি নাছিল, আজি দিনত নাই। এই অৱস্থা এইখন মডেল হস্পিটেলত। ইয়াতে ৰখাই গাড়ীত ৰখি 108 ৰখি আছোঁ এতিয়া। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনলৈ আমাৰ প্ৰশ্ন। জিয়াকুৰ আদৰ্শ চিকিৎসালয়খন একমাত্ৰ চমকৰ বাবেহে নিৰ্মাণ কৰা হৈছিল নেকি?
সুবিধা পালে মুখ্যমন্ত্ৰীৰ বাবে ৰাইজৰ হাত চাপৰি বুটলা তথা সংবাদ মাধ্যমৰ কেমেৰা দেখিলে আপোন পাহৰা বিধায়ক হেমাংগ ঠাকুৰীয়াই ইয়াৰ উত্তৰ দিবনে? নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।